পৰীক্ষাত তোমাৰ আহিব কি এটা বস্তু ৭,৫০০ টকাত ক্ৰয় কৰি ৮,৪০০ টকাত বিক্ৰী কৰা হ'ল। লাভৰ শতাংশ ওলাব দিছে তোমাক। পৰীক্ষাত 4টা অপশ্যন আছে। এটা হৈছে 11%, এটা আছে বি নম্বৰত 22%, চি নম্বৰত আছে 12% আৰু ডিত আছে 12.5/7%। হা, এই 4টা অপশ্যন আছে। তোমাৰ পৰীক্ষাত এতিয়া শুদ্ধ কোনটো? আচ্ছা, এইটো বাহিৰ কৰিব গ'লে কি আমাৰ বস্তুটো কিনিছে কিমান, ক্ৰয় মূল্য হৈছে চাবা। এতিয়া ক্ৰয় মূল্য আছে কিমান ৭,৫০০ টকা, বিক্ৰী মূল্য কিমান আছে ৮,৪০০ টকা। তেনেহ'লে আমাৰ যিহেতু বিক্ৰীটো বেছি দামত বিক্ৰী হৈছে, তেনেহ'লে আমাৰ বস্তুটো বিক্ৰী কৰাতে আমাৰ লাভ হৈছে। লাভ কেনেকৈ বাহিৰ কৰে? লাভ সমান সমান বিক্ৰী মূল্য বিয়োগ ক্ৰয় মূল্য। বিক্ৰী মূল্য আমাৰ কিমান ৮,৪০০ টকা, ক্ৰয় মূল্য কিমান ৭,৫০০ টকা। তেনেহ'লে আমাৰ লাভ কিমান হ'ল? এইটো বিয়োগ কৰি দিলোঁ। বিয়োগ কৰাৰ পিছত আমাৰ লাভ হৈছে ৯০০ টকা। আচ্ছা, এতিয়া আমাক পৰীক্ষাত বাহিৰ কৰিব দিছে কি লাভৰ শতাংশ। লাভৰ শতাংশ মানে কি ১০০ টকাত কিমান টকা লাভ হ'ল। আচ্ছা, সেই শতাংশৰ এটা সূত্ৰ আছে। লাভৰ শতাংশৰ সূত্ৰটো হ'ল লাভ হৰণ কি ক্ৰয় মূল্য পূৰণ 100% হ'ল। আচ্ছা, আমাৰ লাভ কিমান হৈছিল ৯০০ টকা, ক্ৰয় মূল্য কিমান ৭,৫০০ টকা, আৰু পূৰণ কৰিব দিছে কি 100 দি পূৰণ দিলোঁ। পূৰণ দিয়াৰ পিছত চোৱা এই শূন্য কাটা গ'ল, এই শূন্য কাটা গ'ল। কাটা যোৱাৰ পিছত ইয়াৰ তলত থাকিল 75, ওপৰত থাকিল 900। এতিয়া এইটোক আমি আৰু সৰু কৰিব পাৰিম। দুটা সংখ্যাকে আমাৰ কি যায় 5 দি হৰণ যায়। ইয়াতে 75ক 5 দি হৰণ দিছোঁ, 15 হৈছে। 900ক 5 দি হৰণ দিছোঁ, কাটাকাটি কৰিছোঁ। 5 দি কাটা যোৱাৰ পিছত কিমান গ'ল? একবাৰ গ'ল, একবাৰ 4 হ'ল 40, 40ক কিমান বাৰ 8 বাৰ যায় আৰু 0 হ'ল। তাৰপিছত আকৌ 5 দি হৰণ যায় 3 বাৰ, আৰু 180ক 5 দি হৰণ গ'লে কিমান যায় চাবা। 18ক 5 দি হৰণ দিলে 3, ৰৈ গ'ল 3, 30, 30ক কিমান 5 দি 6 বাৰ। আচ্ছা, ওপৰত থাকিল 36, তলত থাকিল 3। 36ক 3 দি হৰণ যায় কিমান বাৰ? 12 বাৰ যায়। গতিকে আমাৰ উত্তৰ হ'ল 12% আহিল। চোৱাচোন 12% ক'ত আছে? অপশ্যন নম্বৰ চি। গতিকে আমাৰ শুদ্ধ অপশ্যনটো কি? চি হৈ গ'ল। বুজি পাইছা? বাছ।